সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া নিমাইল ঘৰ বিশুদ্ধ ঘৰ বন্ধন বেংক टू याम करारे होठों से लगा ले Polycrol in, acidity out. Dadar bhorosa without any doubt. Bajaj Electricals, India's #1 water heater brand. Aru, refresh your romance 700 times with 700 sprays on Engage on no gas perfume. কত যে ধুমুহা কত যে বেদনা কত যে জীবনৰ ব্যথা সপোনৰ পৃথিৱীত আশাবোৰ খাৰে ৰয় কেতিয়া পুৱাব নিশা জীবনে আগুৱাই অতীতে ৰিঙিয়াই ধুনীয়া সপোনবোৰ কৰবাত হেৰাই যায় আকৌ জি উঠা ফুল হৈ ফুলা জীৱনক আকৌ গঢ়া মায়াবিনী তুমি মহিয়সী মায়াবিনী তুমি যুগ জয়ী মায়াবিনী 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 মিস্টাৰ অৰ্ণৱ আপোনাৰ পত্নী ষ্টেটমেণ্ট দিছে যে আপুনি মানসিকভাৱে বিকাৰগ্ৰস্ত আপুনি পাগলভাৱে আপোনাৰ সহধৰ্মিনী হৈ থাকিব নোৱাৰে হে আইনৰ ওচৰত আপোনাৰ লগত ডিভোৰ্স ফাইল কৰিছে সহিটো কৰা আগত তুমি এবাৰ নাভাবিলা কিয় বাৰু মই মাথো মুক্ত হ'ব খুজিছিলো তাৰ পৰা কিন্তু তেওঁক পাগল বুলি ষ্টেটমেণ্ট দিয়াৰ পিছত তোমাৰ সকলো আৰু এতিয়া যুক্তিহীন হৈ পৰিল বহুত ডাঙৰ ভুল কৰি দিলা তুমি বা মোৰ হাতত তেতিয়া আন আৰু একো উপায় নাছিল ভাইটি অলপতো ধৈৰ্য ধৰিব পাৰিলা হয় তুমি এতিয়া ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰ ভাবি চাইছানে আৰে দুদিন পিছত এনেও সি তোমাক ডিভোৰ্স দিলে হয় তুমি আজি অধৈৰ্য হোৱাৰ বাবে গোটেই কেছটো আমাৰ হাতৰ পৰা ওলাই গুচি গ'ল আৰু কিমান ধৈৰ্য ধৰিম মই আজি 18 বছৰ ধৰি ধৈৰ্যইটো ধৰি আহিছো মোৰ চকুৰ সন্মুখত মোৰ মা দেউতা গুলিয়াই হত্যা কৰিছিল সিহঁতে তেতিয়াতো তোমাৰ মাটো ভালকে ফুটা নাছিলে কাৰো আগত হাত নপতাকৈ তোমাক ডাঙৰ কৰিলো আৰু এটা তুমি মুকি অধৈৰ্য বুলি কৈছা আজি মই যদি অধৈৰ্য হলোহেতেন ইমানখিনি সম্ভৱ হলহেতেন নে মই যিমান পাৰো ট্ৰাই কৰিম কোম্পানীত কিবা হাৰ্ম হ'ব নেকি কোৰ্টেটো প্ৰপাৰ্টিৰ ওপৰত ৰায় দিলেই সেইকাৰণে কোম্পানীত একো প্ৰব্লেম হ'ব নালাগে কিন্তু হত্যাৰ কেছটোতহে এতিয়া একো ক'ব পৰা নাযাব হয়তো কোৰ্টক মিছগাইড কৰা বুলি মায়াৰ ওপৰত লিগেল একশ্যন ল'ব পাৰে বাট আইল হেণ্ডেল ইট মোৰ আপোনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে মই তোমাৰ বিশ্বাস ৰাখিব চেষ্টা কৰিম ৰিয়ান মাত্ৰ মায়াক মিডিয়াৰ ওচৰত একো ক'ব নিদিবা চিন্তা নকৰিব আপুনি মই কাইলৈ আকৌ আহিম
হয় তাই নিজে আহি সই কৰি থৈ গৈছে মই খবৰ কৰিছিলোঁ বাবাৰ কিবা বিপদ হ'ব পাৰে নেকি নাই তেনেকুৱা একো বিপদ নহয় মই চম্ভালিম আপুনি চিন্তা কৰিব নালাগে এতিয়া আপোনাৰ ওপৰতে পুৰা ভৰসা শৰ্মা এই কেছটো এতিয়া মোৰ পানী বৰাবৰ আপুনি চিন্তা নকৰিব মই আছোঁ আই ট্ৰাষ্ট ইউ শৰ্মা কাইলৈ লগ পাম কোৰ্টত হয় আহিছোঁ দিয়ক হয় অৱশ্যে ৰাস্তা এটা আছে কি মোক তোমাৰ সহায় আকৌ লাগিব তুষাৰ চিয়'ৰ মেম মই ৰেডি আছোঁ মোৰ মতে তাহাঁতে তুষাৰক আকৌ বিশ্বাসত নল'ব বিশ্বাসত ল'ব লাগিব বুলি কোনে কৈছে মই জাষ্ট সিহঁতক এটা অফাৰ দিব খুজিছোঁ অফাৰ 50% অ'নাৰশ্বিপৰ মেম মই কথাটো বুজা নাই তুমি কাঞ্চন গোস্বামীক আৰু ডেইজিক আকৌ লগ কৰিব লাগিব আচ্ছা ডিভাইড এণ্ড ৰুল নট বেড আই এম চিয়'ৰ কাঞ্চন গোস্বামী এইটো অফাৰ না নকৰে কেতিয়াও ইমান দিনে কেছটো মোৰ ষ্টাডি কৰি মই যি গম পালোঁ এতিয়া মই ডাঠি ক'ব পাৰোঁ অৰ্ণৱ এজন সৎ ল'ৰা মায়া পাঠকৰ কি অভিযোগ আছে তেওঁৰ ওপৰত মই নাজানো কিন্তু আইনমতে তেওঁ দোষী সাব্যস্ত হ'ব নালাগে কেতিয়াও মই আপোনাৰ পৰা এইটো আশা কৰি আহিছিলোঁ ইন্সপেক্টৰ কালি মায়া কিবা এটা ষ্টেটমেণ্ট দিয়ে বুলি কৈছিল অৰ্ণৱক পাগল বুলি ষ্টেটমেণ্ট দিছে গোটেই সেইটো ষ্টেটমেণ্ট পোৱাৰ পিছত এদিনতে ৰিলিজ কৰি দিব অৰ্ণৱক থেংক ইউ ইন্সপেক্টৰ আপুনি নোহোৱা হ'লে এই কেছটো ইমান সোনকালে ছল্ভ নহ'লহেঁতেন আই ডিড মাই জব এইটো মোৰ ডিউটি মিষ্টাৰ গোস্বামী মোৰ মতে নিৰ্দোষীজনে কেতিয়াও শাস্তি পাব নালাগে আৰু দোষীজনে কেতিয়াও সাৰি যাব নালাগে আৰু পাব্লিকে সেইবাবেতো আমাক বিশ্বাস কৰে অৰুণৱ মুকলি হৈ লওক তাৰ পিছত মই ময়ৰ ওপৰত মানহানি কেছ কৰিম মোৰ মতে এতিয়া ঘৰুৱা ভেজালবোৰ বঢ়াই লাভ নাই তাইৰ মাক দেউতাকৰ মাৰ্ডাৰ কেছটো এতিয়াও আণ্ডাৰ ইনভেষ্টিগেশ্যনত চলি আছে আৰু ইনভেষ্টিগেশ্যন দীঘলীয়া হ'লে কোন জবাবদিহি হ'ব সেয়া কোনো ক'ব নোৱাৰে গতিকে আপুনিও উত্তৰ দিবলগীয়া হ'ব পাৰে হোৱাট নহয় অৰ্ণৱৰ দেউতাকে ইলিগেল প্ৰপাৰ্টি ট্ৰান্সফাৰ কৰোঁতে আপুনি আছিল চাগে কোম্পানীত আপুনি লিগেল বুলি কেনেকৈ ক'ব পাৰিলে মই কোৱা নাই কোৰ্টে কৈছে হয়তো মায়াই ফলছ ডকুমেণ্টছো ক'ৰবাত জমা দিব পাৰে সেইবোৰ বিচাৰ কৰা কোৰ্টৰ কাম মই মাথো আপোনালোকক এই ঝামেলাৰ পৰা আঁতৰি থকা পৰামৰ্শহে দিছোঁ থেংক ইউ ইন্সপেক্টৰ কিন্তু এতিয়া আমি ওলোটাই মায়াৰ ওপৰত কেছ কৰিম মামা আমি কোনো ধৰণৰ ওলোটাই কেছ ফাইল নকৰোঁ মামা কিন্তু বাবা মায়া ইমান দিনে মোৰ মৰম আৰু ভালপোৱাখিনিহে দেখিছে কিন্তু তাই এতিয়া মোৰ প্ৰতিশোধখিনি দেখিব চিন্তা নকৰিব ইন্সপেক্টৰ মই কোনো ধৰণৰ ইলিগেল ষ্টেপ কেতিয়াও নলওঁ গুড যদি আপুনি অৰুণাৱৰ বিপক্ষে মাত মাতে তেনে গোটেইখিনি আপোনাৰ হ'ব যাৰ কাৰণে আপুনি ইমান বছৰে আশা কৰি আছিল আনহাতে কোৰ্টে অলৰেডি মায়া মেমৰ নামত গোটেইখিনি ট্ৰান্সফাৰ কৰি দিছে গতিকে আপুনি এতিয়া অৰুণাৱৰ পক্ষত থাকি একো যে লাভ নহ'ব সেইটো খাটাং তাৰমানে আমি আমাৰ প্ৰপাৰ্টিখিনি ঘূৰাই পাম মা সেইটো এতিয়া কেনেকৈ ক'ব পাৰিম কোৰ্টে অৰ্ডাৰ নিদিয়ালৈকে একো আশা নকৰাই ভাল আশা আছে মেম তই ইয়ালৈ আহিবলৈ সাহস ক'ত পালি কোনো কাৰণ নথকা হ'লে মই ইয়ালৈ নাহিলোঁ হয় আপোনালোকে এতিয়া মোৰ কথা শুনে নে নুশুনে সেইটো আপোনালোকৰ কথা নুশুনো এতিয়াই ওলাই যা তই ইয়াৰ পৰা এতিয়াই ওলাই যা এক মিনিট তেজি শুনক
আপুনি যদি এনেকৈ সাক্ষী দিয়ে তেন্তে মায়া মেমে আপোনাৰ নামত 50% অনাৰশ্বিপ এৰি দিবলৈ সাজু চাওক মায়া মেমে অফাৰটো এইটো কাৰণে দিব বিচাৰিছে যে তাত তেওঁৰো স্বাৰ্থ জড়িত হৈ আছে যদি আপুনি অৰুণাবৰ বিপক্ষে মাত মাতে তেন্তে গোটেইখিনি আপোনাৰ হ'ব যাৰ কাৰণে আপুনি ইমান বছৰে আশা কৰি আছিল আনহাতে কোৰ্টে অলৰেডি মায়া মেমৰ নামত গোটেইখিনি ট্ৰান্সফাৰ কৰি দিছে গতিকে আপুনি এতিয়া অৰুণাবৰ পক্ষত থাকি একো যে লাভ নহ'ব সেইটো খাটাং চ' এতিয়া আপুনি আপোনাৰ হতিয়া সন্তানটোৰ কথা ভাবিব নে নিজৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব সেইটো আপোনাৰ চইচ আৰু মই ভাবোঁ এটা স্মাৰ্ট ডিচিজন ল'লে ভাল হ'ব য'ত আপোনাৰ সপোনবোৰ পূৰ হ'ব জীৱনটো ধুনীয়াকৈ পাৰ কৰিব পাৰিব প্ৰপাৰ্টি কাগজখিনি লৈ মায়া মেম আপোনাৰ কাৰণে ৰৈ থাকিব আবেলি 4 মান বজাত প্লেচটো মই ফোন কৰি জনাই দিম আহিছোঁ বাই বাই এই জিতু কিবা শুনিলি নে ভালকৈ নুশুনিলো নহয় সি কিন্তু কিবা প্ৰপাৰ্টি কথাকে কৈ আছিল ঠিক সন্দেহ কৰিছিল সি এনে ইয়ালৈ কেতিয়া ওলাই নিশ্চয় মায়া কিবা অভিসন্ধি কৰিছে ইহঁত দুজনীৰ লগত মিলি আমি কথাটো বৈভৱক জনাব লাগিব তই ফোন লগাছ ৰ'ব এতিয়াই হুলস্থুল লগালে আপুনি একো ধৰা পেলাব নোৱাৰে হাতেলোতে ধৰিবলৈ হ'লে অলপ ধৈৰ্য ধৰিব লাগিব তই ধৈৰ্য ধৰি থাক ইফালে ইহঁতে মিলি বাবাৰ বিপক্ষে কিবা ডাঙৰ ষড়যন্ত্ৰ কৰক তেতিয়া এতিয়া মেইন কথাটো শুনক আজি আবেলি বোলে মায়াই লগ কৰিব এওঁলোকক গতিকে আচল খেলখন কি হ'ব তেতিয়াহে বুজিব পাৰিম তেন্তে তয়ো সাজু থাক সিহঁত যলৈকে যায় তয়ো পিছে পিছে যাবি মুঠতে মায়াই কি কয় সকলো কথা তই জানিব লাগে ঠিক আছে মই জানিছিলোঁ আপুনি আহিব কাগজখিনি ক'ত আপোনাৰ ওপৰত মোৰ বিশ্বাস আছে বাবে কেছৰ এদিনৰ আগত মই কাগজখিনি আপোনাৰ হাতত দিছোঁ এতিয়া মোৰ বিশ্বাসখিনি আপোনাৰ হাতত মায়া কাঞ্চন গোস্বামী তোমাৰ হাতৰ পুতলা নহয় আৰু এদিন এনেকৈ তোমাৰ এই অহংকাৰবোৰ চাই হৈ পৰিব মাটিত টকাৰে সকলোকে কিনিব নোৱাৰি মায়া এই কথা তুমিয়ে মোক এদিন শিকাইছিলা থেংক ইউ ছ' মাছ ডিয়াৰ নহ'লে আজি এই হাঁহিটো তোমাৰ মুখত জিলিকিলেহেঁতেন তুমি সেই ফেমিলিটোৰ লগত ইমানখিনি কৰাৰ পাছত এইখিনি হোৱাটো স্বাভাৱিক কথা বা ইটছ অল ডান
সকলোবোৰ হৈ যোৱাৰ পাছত এতিয়া ইমান পেনিক হোৱাৰ কি ৰিজন আছে প্ৰতিশোধ ললেই সকলোবোৰ শেষ হৈ নাযায় বা আমি প্ৰতিশোধৰ পৰিণামৰ বাবেও সাজু হৈ থাকিব লাগিব মেডাম চাহ টেবুলতে থৈ দে পিছত খাম মই মেডাম আজি আপোনাক বেছি ভাগৰুৱা যেন লাগিছে মূৰটো মালিচ কৰি দিওঁ নেকি নালাগে তই ভিতৰলৈ যা যাওঁতে লাইটটো অফ কৰি যাবি কাইলৈ কেছৰ ডেট আছে মেডাম তোক কোনে ক'লে আজি ৰাতিপুৱা বাৰাণ্ডাত কাম কৰি থাকোঁতে বৰুৱানী বাইদেউ আহিছিল তেখেতে কৈছিল নিউজত দি আছে বোলে কাইলৈ কেছৰ শুনানি আছে আৰু সুধিছিল অৰুণাভ ছাৰ ঘৰলৈ একেবাৰে আহিব নেকি কিমানক চুপ কৰাবা তুমি মোৰ ঘৰত কি হৈ আছে হেয়া তাই সুধি থাকিবলৈ ইমানকৈ কোন হয় আজি তুমি তেওঁক গালি দিবা কাইলৈ তেনেকুৱা আৰু 5 জনী বৰুৱানী ওলাব কিমানক উত্তৰ দি থাকিবা তুমি বা আৰে মিডিয়াক খালি ব্ৰেকিং নিউজ লাগে কাইলৈ কোনোবা পৰ্টেলত এইবিলাককে লৈ তেতুফালি চিঞৰি থাকিব তেতিয়া কাৰ সন্মানত হানি হ'ব বা এবাৰ ভাবি চাইছানে তুমি নহলে কি মই মনে মনে সকলো সহ্য কৰি যাম মোৰ বিষয়ে যোনে যি কয় তাকে ক'বলৈ দিব লাগে মই হা দিব লাগিব দুদিনমান চিঞৰিব তাৰপিছত নিজে আকৌ সব ঠিক হৈ যাব মাত্ৰ তুমি একো ষ্টেপ ল'ব নোৱাৰিবা আৰু যি হৈ আছে নবা তাৰ বাবে ৰেসপন্সিবল একমাত্ৰ তুমি হে ফ্যামিলিটোৰ লগত ইমানখিনি কৰাৰ পাছত এইখিনি হোৱাটো স্বাভাৱিক কথা বা ইটস অল ডান সকলোবোৰ হৈ যোৱাৰ পাছত এতিয়া ইমান পেনিক হোৱাৰ কি ৰিজন আছে প্ৰতিশোধ ললেই সকলোবোৰ শেষ হৈ নাযায় বা আমি প্ৰতিশোধৰ পৰিণামৰ বাবেও সাজু হৈ থাকিব লাগিব কি হল ভিতৰ মহ আছে নেকি নাই স্যাৰ গলগৈ নেকি এই মাত্ৰ ওলাই গৈছে আজি থানাৰ দায়িত্ব মোৰ ওপৰত বাকি সকলো চেক পোষ্টত আছে চাহ একাপ আনো নেকি নাই নালাগে দিয়ক কালিৰ পৰা লকআপটো একেবাৰে খালী হৈ পৰিব আপুনি কেনেকৈ জানিলে ওচি ছাৰে কৈছে আপুনি নিৰ্দোষী বুলি আৰু আমাৰ ছাৰে যিটো কয় কোৰ্টৰ ৰায়ো আজিলৈকে সেইটোৱে হৈ আছে সঁচাকৈ তেখেত এজন বৰ ভাল মানুহ এৰা আজিৰ দিনত এনেকুৱা ভাল মানুহ পোৱাটো বহুত জটিল আপুনি ইমান চিন্তা কৰি নাথাকিব ছাৰ মই জানো আপুনিও এজন ভাল মানুহ আৰু ভাল মানুহৰ লগত সদায় ভগৱান থাকেই আচ্ছা আপুনি বাৰু মায়াক সঁচা অন্তৰে ভাল পাইছিল আপোনাৰ ভাল পোৱা চাব কেতিয়াও আঁতৰি নাযায় এদিন তেওঁ আহি আপোনাৰ ওচৰত হুকুকাই কান্দিব লাগিব তাই কেতিয়া মই ঘিণ কৰোঁ ঘৃণাওতো এটা আকৰ্ষণৰে ৰূপ আপুনি যাক বেছি ভাল পাব তাকেইতো ঘৃণা কৰিব আমি জানো অচিনাকি মানুহ এজনক ঘৃণ কৰোঁ তাৰ মানে য'ত প্ৰেম থাকে তাত ঘৃণাও থাকে আৰু য'ত ঘৃণা থাকে তাত প্ৰেম থকাটো স্বাভাৱিক আপোনালোকৰ ভাল পোৱা এদিন নহয় এদিন সঁচা হ'বই চাব আপুনি মই কৈ থলো এই ৰাতিকাল আপুনি লিখি থওক আচ্ছা চাহ দুকাপ আনো নেকি কাইলৈৰ পৰাতো আপোনাৰ দৰে ইমান ডাঙৰ মানুহ কেতিয়াও লগ নাপাম আমাৰ কপালত কি আৰু সেই চুৰ ডকাইত সোপাহে পাওঁ ভাগ্যৰ বলতহে আপোনাক পাইছো
গতিকে আজি আপোনাৰ লগত দুই এষাৰ কথা পাতি লওঁ মই হাউতকৈ আহি আছোঁ ৰ'ব বা কোৰ্টৰ টাইম হৈছে যাব লাগে নেকি আমি ব'লা মায়া মায়া বহুত ডাঙৰ কথা হৈছে বাহিৰত ৰিপৰ্টাৰ্ছ আহিছে মই ৰিকুৱেষ্ট কৰিছোঁ প্লিজ মিডিয়াৰ আগত যাতে কোনেও মুখ নুখোলে নহ'লে বহুত ডাঙৰ প্ৰব্লেম হৈ যাব মায়াবিনী সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া নিমাইল ঘৰ বিশুদ্ধ ঘৰ বন্ধন বেংক टू याम करारे होठों से लगा ले पॉलीक्रॉल इन एसिडिटी आउट दादार भरोसा विदाउट एनी डाउट Bajaj Electricals, India's #1 water heater brand. Aru, refresh your romance 700 times with 700 sprays on Engage on no gas perfumes.